আজি পুনৰ এটা ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আজি ৰেচিপিটো হ'ল মটৰ পনীৰ আৰু তাৰ বাবে দেউতাই আনিছিলে পনীৰ। মই ধুনীয়াকৈ পিচ পিচকৈ কাটি থৈ লৈছোঁ। আৰু এইফালে মটৰ আনিছিলে, সিজোৱা মটৰ থাকে এইটো টেমাত, আপোনালোকেও খাইছে চাগে। আৰু আমাৰ এইবাৰ প্ৰথম আনিছে আৰু পানীখিনি থকাৰ বাবে দেউতাই ক'লে বোলে পানীখিনিকে দিলে নেকি, তাকে মই কটাৰীখনেৰে ওলাই দেখুৱাই দিছোঁ। আৰু এইফালে খুন্দনাত খুন্দা মছলা, আদা, জালুক, জিৰা, শুকান জলকীয়া আৰু তাতে পনীৰ মছলা, লাল মিৰ্চ পাউডাৰ সকলোখিনি দি মিক্স কৰি থোৱা হৈছে। আৰু এইফালে জুইত বনোৱা আছে। কেৰাহীটো প্ৰথমে জুইত গৰম কৰি লৈছে আৰু এয়া গৰম হোৱাত মায়ে তেল দি দিছে। আজি ৰেচিপিটো মোৰ মায়ে বনাইছে, মই খালি কেমেৰাটো ধৰি দিছোঁ। আৰু এয়া পনীৰখিনি ভাজিছে, নিমখ একেবাৰে দিয়া নাই, খালি পনীৰখিনি তেলত ভাজি লৈছে। আৰু অলপ ৰঙা হোৱাৰ পিছতে নমাই যাব, তাৰপিছত বনাব আৰু আপোনালোকেও চাই থাকক মোৰ এই ৰেচিপিটো। আৰু যদি ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্টতো জনাই দিব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে যদি ইউটিউবাৰ হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ হয় তেন্তে ফ'ল' কৰি যাব। আৰু মোৰ চাই থাকক এই ৰেচিপিটো। অলপ ধোঁৱাও হৈ গৈছে আৰু এয়া ভাজি থৈ গৈছে পনীৰখিনি। এনেকৈ পনীৰ ভাজি থ'লে খাবলৈও ভাল লাগে। মই আচলতে দুপিচমান খালোঁ বাৰু দেই। মই এনেকৈ পনীৰ ভাজি থ'লে খাবলৈ ভাল লাগে। আৰু এয়া মায়ে এতিয়া পুনৰ ভাজি পেলাই থৈ গৈছে, গোটেই পনীৰখিনি ভাজি কাঁহীখনত থৈ গৈছে। আৰু এইফালে তেল দি খুন্দি থোৱা মছলাখিনি দি অলপ সময় ভাজি লৈছে তেলত। আৰু এইফালে মায়ে এক্সট্ৰাকৈ আলুখিনি সিজাই লৈছিলে কুকাৰত। এতিয়া সিজোৱা আলুখিনি মছলাত দি অলপ সময় ভাজিছে, যাতে মছলাৰ লগত আলুখিনি মিক্স হৈ যায়। আৰু আলুখিনি অলপকৈ ভাঙিও দিব, কাৰণ আলুখিনি দুফালকৈ সিজোৱা আছিলে, বহুত ডাঙৰ হৈ আছে। সেয়ে অলপ ভাঙি অকণমান গুড়া কৰি দিব। আৰু এতিয়া টেমাৰ মটৰখিনি দি দিছে। মটৰখিনি অলৰেডি সিজোৱাই থাকে, বেছি সময় নালাগে বাৰু। আৰু আলুটো সিজোৱা হয়, সেয়ে অলপ সময় উতলাই তাৰপিছত নমাই দিব। আৰু এতিয়া এই মটৰ আৰু আলুখিনি ধুনীয়াকৈ মিক্স কৰি লৈছে। আৰু অকণমান পানী দি দিছে যাতে অলপ উতল আহে, যিহেতু একেবাৰে গ্ৰেভি নবনাই, অলপ জোল বনাব। আৰু এতিয়া ভাজি থোৱা পনীৰখিনি দি দিছে তাত। এতিয়া মটৰ, পনীৰ আৰু আলুখিনি সকলোখিনি মিলাই অকণমান পানীও দিয়া হৈছে। তাৰপিছত ঢাকন এখন মাৰি অলপ সময় উতলিবলৈ দিব। তাৰ লগতে আৰু অকণমান পানী দিছে, যিহেতু উতলোতে অলপ পানী শুকাই যাব, সেয়ে এতিয়া থৈ দিছে আৰু ঢাকনখন মাৰি উতলিবলৈ দিছে।